মোৰ আমাৰ আইন বিশেষজ্ঞ কলিতা চাহলে এটা প্ৰশ্ন 3-4টা প্ৰশ্ন আছিল এটা প্ৰশ্ন আপুনি ইন্টাৰপল মানে ইন্টাৰনেশ্যনেল পুলিচৰ কথা আপুনি ক'লে ইতিমধ্যে মোৰ কথাটো হ'ল যে অসম চৰকাৰে কিয় এসআইটি ফৰ্ম কৰিব নোৱাৰে কাৰণ গোটেই বিষয়টো ৰিলেটেড টু দা ফাইনান্সিয়েল মেটাৰ এটা আছিল আমি গম পাইছিলো সো এসআইটি কিয় ফৰ্ম কৰিব নোৱাৰে ফৰ ফাইনান্সিয়েল ইনভেষ্টিগেশ্যন ফাৰ্ষ্ট প্ৰশ্ন মোৰ কলিতা চাহলে সেকেন্ড প্ৰশ্ন হ'ল যে সিবিআই দি জুডিশিয়েল অবজাৰভেশ্যনত কিয় আনিব নোৱাৰে বিষয়টো সেকেন্ড প্ৰশ্ন আৰু থাৰ্ড প্ৰশ্নটো হ'ল ইমান 9 মাহ 11 মাহ বা এবছৰ লাগিব বিগত দিনত আমি দেখিবলৈ পাইছো যে বিভিন্ন ক্ষেত্ৰত সিআৰপিসি আইপিসি বা বিএনএছৰ আন্ডাৰ সেকশন যিকোনো সেকশনত আমি দেখিবলৈ পাইছো কিছু ব্যক্তিক ৰাতি হলে তেওঁলোকক ফুৱাবলৈ নিয়ে সো ৰাতি ফুৱাবলৈ নিউতে তেতিয়ালে কোনখন আইনৰ কোন সেকশনৰ আধাৰত নিছিলে য'ত এতিয়া এই দুজন ব্যক্তিক ৰাতি ফুৱাবলৈ নিব নোৱাৰে সো আমি বিগত দিনত দেখিছো যে ফুৱাবলৈ নিয়ে তেওঁ কোনবা জপিয়াই দিয়ে বা কাবা ডেড বডি আমি পানীত উপঙি থকা দেখো যে এই ভিকটিম দুজনক যি দুজন ব্যক্তিয়ে অসমৰ হাৰ্ট থ্ৰবক লৈ গুছি গ'ল ইমোশনটো লৈ গুছি গ'ল অসম বুলি ক'লে এটা বিগ জিৰ' সো ন্যায়াধীশ ছাৰলে মোৰ প্ৰশ্ন থাকিলে কলিতা চাহলে তিনিটা প্ৰশ্ন যে নাম্বাৰ 1 কিয় এটা এসআইটি ফৰ্ম কৰিব নোৱাৰে ফাইনান্সিয়েল ইনভেষ্টিগেশ্যনৰ কাৰণে তা 2 নম্বৰতে হৈ গৈছিল কিয় সিবিআই ডিপে জুডিশিয়েল অবজাৰভেশ্যনত আনিব নোৱাৰে আৰু নাম্বাৰ 3 যে কিয় এই বিষয়টো মানে আগতে যেনেকৈ আপোনাৰ ফুৰাবলৈ নিছিলে ৰাতি তেতিয়াতো আইন কানুন নাছিলে নেকি সো ৰাতি এই দুজন ব্যক্তি কিয় ফুৰাবলৈ নিয়ে আমাকো কেতিয়াবা ফুৰাবলৈ নিয়ে কিন্তু ভাগ্যবান আমি যে বিয়াই আছো কিন্তু বিগৰণত দেখিছো যে ফুৰাবলৈ নিওঁতে বহু কেইজন ব্যক্তি ইহলীলা সম্বন কৰিছে ৰেষ্ট ইন পিছ হৈছে সো এই কুলাংগাৰ দুজনক বা কুলাংগাৰ কিজনৰ অসমৰ কাৰণে কি এনেকুৱা প্ৰয়োজন আছে য'ত ৰাতি ফুৰাবলৈ নিব নোৱাৰে আৰু এক্সাম্পল এটা দিছো যে বিগত দিনত আমি বহুখিনি দেখিছো আলী আহমেদ হুছেইন পাঠক বা বেলেগ টাইটেলৰ মানুহ যে ফুৰাবলৈ নিছে তেওঁলোক ফুৰাবলৈ যাওঁতে কেছ মানে লফাদফা হৈ গৈছে সো এতিয়া কি কাৰণত মানে তেওঁলোকক ফুৰাবলৈ নিব নোৱাৰে আৰু আমাৰ এইটো লাগে আমাক কুইক লাগে ফাষ্ট লাগে আৰু এনেকৈ হৈ থাকিলে না মানে সংবিধানৰ গণ্ডিত থাকি আপুনি সংবিধানৰ গণ্ডিটো বিগত দিনত তেতিয়া হেৰিকে মই আপোনাক সুধিম যে বিগত দিনত তেনেহ'লে আইন ক'ত আছিলে কানুন ক'ত আছিলে যে তেওঁলোক যে ফুৰিবলৈ গৈছিলে ফুৰাবলৈ নিছিলে এইটো কথা যদি চাই মোক বেয়া নাপায় আৰু কিমান ক্ষেত্ৰতে এইখিনি কাম চলাব পাৰিব বেয়া পোৱা কথা নহয় এইটো আইনৰ কথা নে প্ৰথমতে মই আহোঁ মানে ফাইনেন্সিয়েল অব্লিগেশ্যনৰ কথা মানে আমাৰ যেতিয়া ফাইনেন্সিয়েল অব্লিগেশ্যনৰ কথা এটা আছে ভাৰতৰ আইন মতে ভাৰতীয় আইনবিলাক হ'ল আমি মানে গোটেই কোডিফিকেশ্যন অফ ল তাৰমানে এটা আইন এটা কোনো অফেন্স কৰিলে এটা আইন লিপিবদ্ধ হৈ আছে গতিকে আইনটো আবেগত নচলে আইনটো পুৰা লিপিবদ্ধ আইন ডেট ইজ কল্ড কোডিফিকেশ্যন অফ ল গতিকে এতিয়া সেই ক্ষেত্ৰত ফাইনেন্সিয়েল অব্লিগেশ্যন থকা কেছবিলাকত নৰ্মেলি এনফৰ্চমেণ্ট ডাইৰেক্টৰেট ইডি নহয় ছাৰ এতিয়া সব অসমত ইডি কম আছে নে এসআইটি ফৰ্ম কৰিবৰ কাৰণে স্পেচিয়েল মানুহ কম আছে সব আছে ভাৰত চৰকাৰৰ আমি আহিম আৰু এতিয়া কথা হ'ল ফাইনেন্সিয়েল ট্ৰানজেকশ্যন কৰোঁতে যদি কিবা ফাইনেন্সিয়েল মিছ এপ্ৰপ্ৰিয়েশ্যন নতুবা তেনেধৰণৰ যদি ধৰণৰ অনিয়ম বা কেলেংকাৰী পোৱা যায় নিশ্চয় এই ক্ষেত্ৰত কেছ কৰিব পাৰিব আৰু সেই ক্ষেত্ৰত কোনো বাধা নাথাকিব গতিকে এই ক্ষেত্ৰত কথাটো হ'ল যে ফাইনেন্সিয়েল ট্ৰানজেকশ্যন ক্ষেত্ৰত যদি শ্যামকানু মহন্ত নতুবা সিদ্ধাৰ্থ নতুবা তেনেধৰণৰ কোনো যদি হ'ব লগা পদকীয়াবিলাকৰ ক্ষেত্ৰত যদি তেনেধৰণৰ কিবা খেলি মেলি পোৱা যায় বা তেনেধৰণৰ কেছ কৰাৰ যদি কোনো ধৰণৰ প্ৰাইমা ফেচি যদি কিবা চিমটম পোৱা যায় নিশ্চয় তেনেধৰণৰ কেছ হ'ব তেনেধৰণৰ কেছ আমি আশা কৰোঁ আৰু এইটো নিশ্চয় হ'ব কিন্তু এতিয়া কথাটো হ'ল চিবিআইৰ ক্ষেত্ৰত যিটো কথা ক'লে চিবিআই হ'ল যে দিল্লী পুলিচ এষ্টাব্লিছমেণ্ট এক্টৰ ছেকশ্যন 6 মতে এটা স্পেচিয়েল উইং তাৰমানে গোটেই সমগ্ৰ ভাৰতবাসীৰ কাৰণে এখন চিবিআই আৰু এইটো চেণ্টাৰৰ অধীন গতিকে চেণ্টাৰৰ অধীনস্থ এটা বিভাগ এটাক যেতিয়া কোনো এটা দায়িত্ব দিয়া যায় কেৱল অসম চৰকাৰো দিব পাৰে বা কোৰ্টে দিব পাৰে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিব পাৰে এতিয়া অসম চৰকাৰে দিব লাগিলে প্ৰথমতে তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন ল'ব আৰু পাৰ্মিশ্যন লোৱা মানে দিলে আৰু এটা এই ক্ষেত্ৰত আমাৰ এখেত কৈছে আমাৰ বিকাশ কৈছে যে দিলে ডিফিউজ এইটো গ্লেডষ্টনে মানে যেতিয়া ভাৰতৰ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিলে প্ৰথমবাৰৰ কাৰণে কৈছিলে যে জাষ্টিচ দিলে জাষ্টিচ ডিনাইড গতিকে ঠিক কথা এইটো ডিফিউজ হৈ যায় জাষ্টিচ ডিনাইড মানে কি জাষ্টিচ ডিনাইড মিন যে জাষ্টিচ হাৰিজ জাষ্টিচ বাৰিড এইটো হ'ব নালাগে যে আমি জাষ্টিচ হাৰিড বুলি কওঁ আমাৰ যে কি জাষ্টিচ আজিয়ে লাগে আমাক তেতিয়া বাৰিড হৈ যাব গতিকে এই ক্ষেত্ৰত দুইটাৰ মাজত এটা সমতা ৰক্ষা কৰিব লাগিব যে দিলে জাষ্টিচ যাতে নহয় আৰু জাষ্টিচ হাৰিড যাতে নহয় এই দুইটাৰ সমতা ৰক্ষা কৰি আমি কাম কৰিব লাগিব এতিয়া কথাটো হ'ল সেইকাৰণে যে অসম চৰকাৰে চিবিআইক বস্তুটো নিদি এসআইটি গঠন কৰিলে
ক্ষিপ্ৰতাৰে কাৰণ অসম চৰকাৰক মানে এনেকুৱা এটা প্ৰেছাৰ দিয়া অসম চৰকাৰে এটা ভাল ষ্টেপ লৈছে মোৰ মতে এইটো ভাল ষ্টেপ কাৰণ সময় বুজি আগত কৈ গ'ল যে SIT কিছুমান লিমিটেশনছ আছে দে কেনট গো টু দ্য ছিংগাপুৰ ফৰ দ্য ইনভেষ্টিগেশ্যন নাই কোৱা সিবিআইও যাব নোৱাৰে সিবিআইও যাব নোৱাৰে એટલે কোনে যাব পাৰে তাত ইন্টাৰপল সব নাই ইন্টাৰপলটো all over world MLTA থাকে MLTA কান্ট্ৰিবিলাকৰ মাজত যাব পাৰিব প্ৰভাইডেড চেন্ট্ৰেল গভৰ্ণমেণ্টে ভেটেড কৰি MLT খন পঠাই দিব লাগিব লেটাৰ ৰোগেটৰি পঠাব লাগিব এখন সবৰাইং কান্ট্ৰিত গৈ বৰ্ডেকা ভোজ খাব যাওঁ নট দেট তেনেধৰণৰ কাম হ'লে ছাৰ মই ভাবো এই যে বিগত দিনত যেনেকৈ ফুৰাবলৈ নিছে সেইটো সবচে সহজ উপায় ৰাতি অলপ ফুৰাই যদি আনে তেওঁলোকক কলকে তেওঁলোকে বিগত দিনত ফুৰাই মিলি আনিছিলে এতিয়া কথাটো আপুনি পাছপৰ্টত গ'ল পাছপৰ্টত তেওঁলোক গৈছে পাছপৰ্টত তেওঁলোকৰ ষ্টে আছে আমি শুনিছিলো শ্যামকান্ত মহন্তৰ 15 দিনৰ ষ্টে আছিলে তাত থাকিব লাগে 15 দিনৰ আগতে আমাৰ অসম চৰকাৰ নতুবা SITৰ পৰা ঘোষণা কৰা হ'ল যে আমাৰ মানুহ যাব তুমি আহা গতিকে এবাৰ তোমাক ধৰা হ'ব তেওঁ হয়তো ভয়তে আহি দিল্লী পালে ধৰা দিলে নতুবা তেওঁলোক ধৰিলে এই ক্ষেত্ৰত এটা বিতৰ্ক আছে মানে শ্যামকানু মহন্ত মই আপোনাক এটা কথা কৈছো কোৱেশ্চন এৰাইজ মই আপোনাক কৈ আছো শ্যামকানু মহন্ত যদি ছিংগাপুৰৰ পৰা নাহিলেহেঁতেন তেওঁক এৰেষ্ট কৰিব নোৱাৰে সেইটো কথা আটাইতকৈ ডাঙৰ কথা মই শ্যামকানু মহন্তক ধন্যবাদ দিছো এইটোৱে যে তেওঁ যে আহি আমাৰ SITৰ হাত লাগিছে এতিয়া অন্তত তেওঁ নাহো বুলি কোৱা আনিব নোৱাৰে মই এইখিনিতে আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছো আমাৰ ন্যায়াধীশ মহোদয় আমাৰ যিটো চাৰ্জশ্বিট বিলাক শেষত গৈ পেলাই যেতিয়া চাৰ্জশ্বিটখন দেখা যায় ইয়াৰ কেইবাটা ইনচিডেণ্ট আমি দেখা পাইছো মানে কেইবাগৰাকীও আমাৰ এক্ট্ৰেছে হওক বা বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছো তেওঁলোকে পুলিচে চাৰ্জশ্বিটটো দিয়ে চাৰ্জশ্বিটত বহুত ডিফেক্ট থাকি যাব বুলি আমি ভাবো যাৰ ফলত তেওঁলোকে ইমিডিয়েটলি কোৰ্টৰ পৰা ৰিলিজ হৈ যায় কোৰ্টৰ কথাটো হৈছে কি চাৰ্জশ্বিটখন পুলিচে বা আৰক্ষী বিভাগে বা সকলো আৰক্ষীৰ কথা নকওঁ কিছুমান আৰক্ষীয়ে নিশ্চয় গাফিলতি কৰে কিন্তু এইটো ক্ষেত্ৰত যদি এটা আইন প্ৰণয়ন কৰি হলেও চাৰ্জশ্বিটখন ফ্ৰেম কৰোঁতে তেওঁলোকে যাতে একদম সম্পূৰ্ণ ডিটেইলছত চাৰ্জশ্বিটখন বনাই লৈ কোৰ্টত ছাবমিট কৰে এভিডেন্স নোহোৱাকৈ কোৰ্টে কিন্তু ভাৰ্ডিক্ট নিদিয়ে কোৰ্টে যিখিনি টাইম ফ্ৰেম থাকিব তেওঁলোকে নিদিয়ে এইটোত কোৰ্টে কিবা কৰিব পাৰে ব্যৱস্থা থাকে নেকি নাই এইটো কথা হ'ল যে চাৰ্জশ্বিট দিয়াৰ ক্ষেত্ৰত আমাৰ ভাৰতৰ যিবিলাক আইন আছে যে যিবিলাক মাৰ্ডাৰ কেছ নতুবা যিবিলাক সংগীন কেছ আছে সেইবিলাক কেছত য'ত নেকি 10 বছৰ বা তাতকৈ অধিক জেল থকা কেছবিলাকত এজন মানুহৰ 90 দিন তেওঁ জেলত থাকিব লাগে আৰু 90 দিনৰ ভিতৰত তেওঁ চাৰ্জশ্বিট দিব লাগে যদিহে এই 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দিব নোৱাৰে তেতিয়াহ'লে সেই মানুহজনৰ বেল দিবলৈ আদালত মানে চাৰ্জশ্বিট দিলে নহ'ব এভিডেন্স থাকিব লাগিব চাৰ্জশ্বিটটো দিব লাগিব এতিয়া প্ৰশ্নটো হ'ল এজন মানুহক ধৰি আনিলে 24 আৱাৰ্ছৰ ভিতৰত তেওঁক মানে কোৰ্টত হাজিৰ কৰাব লাগিব অৰ্থটো কি 24 আৱাৰ্ছৰ ভিতৰত আচলতে আমাৰ তদন্ত খতম কৰিব লাগে তদন্ত সমাপ্ত কৰি 24 আৱাৰ্ছৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত চাৰ্জশ্বিট দিব লাগে সেইটো হ'ল নিয়ম কিন্তু ভাৰতৰ দৰে এখন দেশত 140 কোটি মানুহ এইটো সম্ভৱ নহয় সেইকাৰণে কি কৰিছে 24 ঘণ্টাৰ পৰিৱৰ্তে প্ৰথমতে 60 দিন যিবিলাক 10 বছৰৰ তলৰ 60 ডেজ আৰু 90 দিন যে যিবিলাকৰ 10 বছৰতকৈ ওপৰ জেল বা জৰিমনাৰ প্ৰভিধান আছে তেনেধৰণৰ কেছবিলাকত 90 দিনৰ প্ৰাৱধান এটা আছে সেই 90 দিনৰ যিটো টাইম লাইন আছে সেই টাইম লাইনৰ ভিতৰত তদন্তকাৰী বিষয়াই সম্পূৰ্ণৰূপে খৰচি মাৰি চাৰ্জশ্বিট দিব লাগে আৰু সেই ক্ষেত্ৰত 90 দিন কম নহয় যদি আমি চিন্তা কৰি চাওঁ 3 months এই 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব লাগে 3 মাহৰ ভিতৰত যদি চাৰ্জশ্বিট নিদিয়ে তেতিয়াহ'লে সেই আসামীজন তেওঁ ডিফল্ট বেল বুলি আমি কওঁ যে বেলটো এইটোৱে যে ডিফল্ট বেল তাৰমানে কি যে চাৰ্জশ্বিট দিব নোৱাৰিলে গ'লে বেল পালে এই বেলটো পাব গতিকে এই ক্ষেত্ৰত চাৰ্জশ্বিট দিয়াৰ ক্ষেত্ৰতো আমাৰ যে ডাইৰেক্টৰ অফ প্ৰচিকিউশ্যন আছে আগৰ যিটো অৱস্থা আছিলে যে চাৰ্জশ্বিট লিখা মানুহ নাই চাৰ্জশ্বিটত আপোনাৰ এভিডেন্সটো শক্তিশালী সব থাকিব লাগিব আপোনালোকে CBI চাৰ্জশ্বিট 1000 পৃষ্ঠা 3000 পৃষ্ঠা চাৰ্জশ্বিট থাকে 3000 পৃষ্ঠা চাৰ্জশ্বিট আমি ভাবিব নোৱাৰে আৰু আমাৰ সৰু সৰু কেছবিলাকত 1 পেজো নহয় চাৰ্জশ্বিট গতিকে সেই ক্ষেত্ৰত মই ভাবো SITয়ে এই ক্ষেত্ৰত পূৰ্ণৰূপে তদন্ত কৰি যদি চাৰ্জশ্বিটখনৰ ক্ষেত্ৰত কোনো লুপ হোলছ নাথাকে আৰু এনে ধৰণৰ পানী নহাৰকাকে আমি প্ৰমাণ কৰিব লাগিব কাৰণ আমাৰ আৰু এটা প্ৰশ্ন কৰিছো মই আমাৰ যে চাৰ্জশ্বিট হয় বা যিকোনো ঘটনাৰ বিষয়ে প্ৰায়খিনি গাফিলতি থাকি যায়
কোৰ্টৰ উপায় নোহোৱা হৈ যায় এইটো বস্তু ইহঁতো তেওঁলোকে বাধ্য হৈছে জামিন দিব কোৰ্টৰ এটা এনেকুৱা হেৰি থাকিব যদি ৰিফৰ্ম কৰি হওক বা নতুনকৈ ৰিচাফল কৰি হ'লেও আইনখন কিবা এটা চেঞ্জ কৰিব নোৱাৰি যে কোৰ্টৰ মানুহ মহামান্য জাষ্টিছসকলে ডাইৰেক্টিভ দি পেলাই প্ৰেছাৰাইজ কৰি হ'লেও এটা ডাইৰেক্টিভ দি পেলাই কামটো যদি কৰা হয় মই ভাবো এইটো ক্ষেত্ৰত যদি তাৰ কাৰণে আপাৰ কোৰ্ট আছে নাই সেইটো কথা কোৱা নাই মই কোৰ্টক এটা এম্পাৱাৰ দিব পৰা যায় নেকি তেনেকুৱা ল এটা নতুনকৈ নাই তেনেধৰণৰ ল এতিয়ালৈকে এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথা হ'ল যে আমাৰ তিনিটা কথা আছে এটা মানুহক এটা কেছত তদন্ত কৰি শাস্তি বিধান কৰাৰলৈকে তিনিটা পৰ্যায় এটা হ'ল ইনভেষ্টিগেশ্যন এটা এনকুৱাৰী আৰু এটা হ'ল ট্ৰায়েল এতিয়া ইনভেষ্টিগেশ্যন হ'ল পিউৰলি উইদিন দি ডমেইন অফ দ্য পুলিচ মানে তদন্তকাৰী বিষয়া এইখিনি সময়ত জাজ আদালত সম্পূৰ্ণ নিৰপেক্ষ যে আদালতৰ কোনো কথা নাথাকে যেতিয়াই চাৰ্জশ্বিট দিব তদন্তকাৰী বিষয়াৰ কাম সমাপ্ত তেতিয়া তদন্তকাৰী বিষয়া নিমাত তেওঁ যাব মেটাৰটো আহিব বল ইজ ইন দ্য উইদিন দ্য কোৰ্ট অফ দি কোৰ্টে তেতিয়া এনকুৱাৰী চাব যে চাৰ্জশ্বিটত কিবা গণ্ডগোল আছে নেকি যদিহে গণ্ডগোল নাই যদিহে তদন্তকাৰী বিষয়ে ভাবে আৰু অধিক পৰিমাণৰ নতুন চাৰ্জশ্বিট দিয়াৰ ব্যৱস্থা আছে তেতিয়াহ'লে আৰু নতুন যদি কিবা ধৰণৰ মেটেৰিয়েল যদি ওলায় তেতিয়াহ'লে কোৰ্টক তেওঁ ছেটিছফাই কৰি আকৌ নতুন চাৰ্জশ্বিট দিব পাৰে তেনেধৰণৰ কথা নাই কিন্তু কোৰ্টে নিজাববীয়াকে তদন্তকাৰী বিষয়াৰ ভূমিকা ল'ব নোৱাৰে কাৰণ কোৰ্ট হ'ল নিৰপেক্ষ কোৰ্ট হিচাপে এজন পক্ষে আৰু আমাৰ আটাইতকৈ ডাঙৰ কথা হ'ল যে ক্ৰিমিনেল জুৰিছপ্ৰুডেন্স লেট 99% go scot free not even a single person should suffer অৰ্থাৎ 99 জন দুখী ব্যক্তি হাৰি যাওক যাতে এজন নিৰ্দোষী ব্যক্তি শাস্তি নহয় যে কথাটো তেনেকুৱা যে আল্টিমেট আমাৰ মাৰ্টিন লুথাৰে কৈছিলে যে জাষ্টিচ এভৰিৱেৰ বাট ইনজাষ্টিচ এনিৱেৰ ইজ এ থ্ৰেট টু দ্য জাষ্টিচ ঠিক তেনেকুৱা কথা যে আল্টিমেট সেই কথাটোৰে এইটো প্ৰতিফলন যে আমি কোনো ধৰণৰ যেতিয়া জাষ্টিচ দিম ক্ৰিমিনেল জাষ্টিচ যিকোনো কেছ এটা বিয়ণ্ড ৰিজনেবল ডাউট প্ৰমাণ কৰিব লাগিব তাৰমানে পানী নহৰকাকে আমি ভাবিব লাগিব যে এই ক্ষেত্ৰত দুটা ধৰণৰ ধাৰা হ'ব নোৱাৰে দুটা কোনো প্ৰবাহ হ'ব নোৱাৰে যে নাই এইটোত মানে শাস্তি নিদিব পৰা যায় এই ধৰণৰ কথা থাকিব নোৱাৰিব গতিকে সেইকাৰণে ক্ৰিমিনেল জুৰিছপ্ৰুডেন্সৰ ক্ৰিমিনেল জাষ্টিচ দিওঁতে আমি চাব লাগিব যে উই হেভ টু ছেপাৰেট দ্য গ্ৰেইন ফ্ৰম দ্য চাফ অৰ্থাৎ মানে সংশয় যথা ক্ষীৰসম্ভূ মধ্যাত হাঁহে যেনেকে পানীৰ পৰা গাখীৰখিনি খাই জাজ বিলাকেও তেনেকুৱাকে যে বেষ্ট এভিডেন্সটো উলিয়াব লাগিব বেষ্ট এভিডেন্স উলিয়াই আমি কনভিকশ্যন দিব লাগিব শক্তিশালী এভিডেন্স লাগিব মই এটা কথা ক'ব বিচাৰিছো যে এই টক শ্ব'টো চোৱাৰ পিছত আপোনালোকৰ লাগিছেনে যে জুবিন দাই মানে ন্যায় পাব বুলি মোৰ কিন্তু অলপো লগা নাই দেই জুবিন দাই ন্যায় পাব বুলি মোৰ এতিয়াও মানে জুবিন দাই ন্যায় নাপাব নিচিনা লাগিছে কাৰণ এই টক শ্ব'টো চোৱাৰ পিছত এনেকুৱা কথা কেইটামান মানে গম পালোঁ মানে জুবিন দাই কেতিয়াও ন্যায় নাপায় যেন অনুভৱ হৈছে মোৰ আজি জুবিন দাৰ মৃত্যু হোৱা এমাহে হ'ল জুবিন দাক কোনে মাৰিছে কি কথা সকলোৱে জানে যে পুলিচ প্ৰশাসনো জানে চৰকাৰেও জানে কেৱল কিন্তু সেই দুজন মানুহক কেৱল অকল CID জেৰাতহে ৰাখিছে সোধপোছৰ বাবে কিন্তু তেওঁলোককতো কোনো শাস্তি দিয়া নাই আজিলৈকে জুবিন দাক কেনেকৈ মাৰিলে কি কৰি মাৰিলে ছিংগাপুৰলৈ নি কেনেকৈ মাৰিলে এইবিলাকে আজিলৈকে আমি গম নাপালোঁ আমিতো বাদেই দিছোঁ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে গম নাপালে যে জুবিন গাৰ্গক কেনেকৈ মাৰিলে কি কাৰণত মাৰিলে আজিলৈকে মুখ খুলি কথা এষাৰ কোৱা নাই CID জেৰাত কেৱল ৰাইজৰ পৰা বচাবলৈহে CID জেৰাত ৰাখিছে সেই দুজনক শ্যামকানু মহন্ত আৰু এইটো কি কৈছে সিদ্ধাৰ্থ শৰ্মা আৰু অমিত প্ৰভা মহন্ত এইবোৰক ৰক্ষণাবেক্ষণা দিছে আজি এমাহ হ'ব কাইলৈ 2 মাহ হ'ব এনেকৈ দিন বাগৰি বছৰ পাৰ হৈ যাব কিন্তু জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপাব যেন অনুভৱ হৈছে নহয় চক ফটকা যে ফুটাব নালাগে এই কথাষাৰ আমি কাকো আহ্বান কৰিবলগীয়া বিষয়ে নহয় এইটো অসমৰ জনগণে নিজৰ স্বইচ্ছাই বা সকলোৱে জানিব লাগে এই মুহূৰ্তত ফটকা ফুটাই আনন্দ কৰা এটা পৰিৱেশ আছেনে নাই কাৰণ সমগ্ৰ অসমে সমগ্ৰ ভাৰতে বিশ্বই সকলোৱে চাই আছে যে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত সকলোৱে যুঁজি আছে সকলোৱে এটাই দাবী কৰিছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে জুবিন গাৰ্গক যোনে হত্যা কৰিলে যোনে চক্ৰান্ত কৰিছিলে তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আৰু যেতিয়ালৈকে ন্যায় নাপায় বাৰু জুবিন গাৰ্গৰ আজি 1 মাহে হোৱা নাই এই মুহূৰ্তত যদি দেৱালী বুলি কোনোবাই ফটকা ফুটাই কোনোবাই বিয়া বুলি আনন্দত মতলীয়া হৈ উল্লাস কৰে এইটো মানে অতি বেয়া বাৰ্তা কাৰণ আমি এজন মানুহ হেৰুৱাইছোঁ যিজন প্ৰাণৰ শিল্পী সকলো অসমৰ জনগণৰ হৃদয়ত অন্তৰ কোনে কোনে আছে জুবিন গাৰ্গ নামৰ এটা সত্তা
আৰু সেই মানুহজনক হেৰুৱাৰ বেদনাত এতিয়ালৈকে অসম মানুহে কেতিয়াও মানে ভাল ধৰণে ভাবিব পৰা নাই। এতিয়াও বৰ্তমান সপোন যেন এতিয়াও অনুভৱ কৰি আছে। তেওঁ ৰৈ ৰৈ বিনালে গাত যেতিয়া গীতটি দুদিনমানৰ আগত তেওঁলোকে প্ৰকাশ কৰিছিলে, তেতিয়া সমগ্ৰ অসমবাসী ৰাইজে জুবিন গাৰ্গ যেন জীয়াই আছে, যেন জুবিন গাৰ্গ আমাৰ মাজত আছে, তেনেকুৱা এটা অনুভৱ কৰিছিলে। আমি বিলাসৰ তৰফৰ পৰা স্পষ্ট ভাষাৰে জনাইছোঁ, সমগ্ৰ শিৱসাগৰ জিলাত যাতে কোনো ধৰণৰ দেৱালী বুলি ফটকা ফুটাই আনন্দ উল্লাস নকৰে, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। এইবাৰ দেৱালীটো হওক সকলোকে পৃথক, কাৰণ অসমীয়া এজন মানুহৰ অন্তৰ আত্মা এজন মানুহ এটা আমি হেৰাই গৈছোঁ। সেইকাৰণে সকলোকে আহ্বান কৰিছোঁ, ব্যৱসায়সকলক বিশেষকৈ আহ্বান কৰিছোঁ, প্ৰত্যেকৰ ঘৰে ঘৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আত্মা সদগতি কামনাৰ্থে একোখনকৈ বন্তি প্ৰদান কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ।